সিং চেনেলত স্বাগতম ফ্ৰেণ্ডছ মই আজি ডিছকাছ কৰিম আপোনাৰ SSLC 2025 কম্পাৰ্টমেণ্টেল এক্সামটো কেতিয়া হ'ব চ' আপোনালোকৰ বহুতে হয়তো ৰিজাল্টটো বেয়া হৈছে মনমতো হোৱা নাই বা আপোনালোকে বহুতে হয়তো বেটাৰমেণ্ট দিব খুজিছে তেনেহ'লে আপোনাৰ নিশ্চয় কম্পাৰ্টমেণ্টেল এক্সামবোৰ কেতিয়া হ'ব এইটো জনাটো ভেৰি ইম্পৰ্টেণ্ট হ'ব এইটো বিষয়ে ইনফৰমেশ্যন লৈ ল'ব আপোনালোকে চ' মই আপোনালোকক বিচাৰিম যে আপোনাৰ সঠিক মানে পথটো দেখুৱাৰ বাবে যাতে আপোনালোকে একো কনফিউজ নকৰোঁ মই বা আপোনালোকে কনফিউজ নহয় চাওক যিটো 2024 প্ৰিভিয়াছ ইয়াৰ কম্পাৰ্টমেণ্টেল এক্সামটো হৈছিলে এইটো মই আপোনাৰ ওচৰত ৰুটিনখন লৈ আহিছোঁ ৰুটিনটোত আপোনাৰ মে'ৰ 28 তাৰিখৰ পৰা এক্সামটো হৈছিলে ঠিক আছে তেওঁলোকে পাতিছিলে মে' 28 29 30 31 আপুনি দেখিব পাৰি যে বন্ধ একেবাৰে নাই আপোনাৰ চিৰিয়েল এক্সামবোৰ হৈ আছে চ' এনেকৈ আপোনাৰ চিৰিয়েল মানে জুন 3ৰ মাজত আপোনাৰ এক্সামটো সামৰি মাৰিছে তেওঁলোকে আপোনাৰ প্ৰশ্ন হ'ব এতিয়া কি 2025 বছৰত আপোনাৰ মে' 28 তাৰিখৰ পৰা হ'ব নেকি মে' মাছলৈ হ'ব চাওক মে' মাছলৈতো হ'ব এইটো প্ৰায় নিশ্চিত কিন্তু এইটো মে' 28 নাযাব এতিয়ালৈকে আপুনি ভাবি লওক যে মেট্ৰিকৰ ৰিজাল্ট যিটো এইবাৰ দিছে এইটো বহুত আগতেই দিছে মানে 2024 তুলনাত আপুনি যদি দেখে তেনেহ'লে চাব যে এইটো 2025 বহুত আগত আপোনাৰ মেট্ৰিক ৰিজাল্টখন দি দিছে এইটো মানে কি হয় কম্পাৰ্টমেণ্টেল এক্সামখনেই বহুত আগতেই হ'ব এইটো আপুনি নিশ্চয় ধৰি লওক চ' বহুত মানে জল্দি কৰি আপোনাৰ ফটাফট এইটো দিব চ' আপোনালোকে ভালদৰে পঢ়াটো চলাই যাওক মই আপোনাক ছাজেশ্যন কৰিম যে আপুনি একো ৱেষ্ট নকৰিব টাইম যিটো এক্সাম আপোনাৰ বেয়া হৈছে এইটো ভালদৰে পঢ়ি যাওক HSLC কম্পাৰ্টমেণ্টেল এক্সাম কোনে দিব পাৰিব এইটো এটা কণ্ডিশ্যন হয় এইটোৰ বাবে মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ সেইটো আপুনি চাই ল'ব মই লিংক দি দিম তলত ঠিক আছে সেইটো চাই ল'লে আপুনি কিমান মানে ক্ৰাইটেৰিয়া কি হয় কণ্ডিশ্যন কি হয় এক্সাম দিয়াৰ বাবে সেইটো আপোনালোকে জানি ল'ব নিশ্চয় সেইটো চাই ল'ব আপোনালোকে আৰু নিশ্চয় খুব মানে সোনকালে আপোনাৰ এক্সামটো তেওঁলোকে কণ্ডাক্ট কৰিব বেছি সময় নিদিব হয়তো এসপ্তাহৰ ভিতৰত আপোনাৰ নটিফিকেশ্যনো পাই যাব আজি 12 এপ্ৰিল মই ভিডিঅ'টো বনাইছোঁ 2025 বহুত সোনকালে আপোনালোকে নটিফিকেশ্যনো পাই যাব চ' আপুনি নটিফিকেশ্যন অপেক্ষা নকৰিব আপোনালোকে পঢ়ি যাব মানে বহুত আপোনাৰ সোনকালেই পৰীক্ষাটো হ'ব এইটো আপুনি চিয়'ৰ থাকক ঠিক আছে চ' মই আপোনালোকক এইটোৱে ক'ব পাৰিম এতিয়া যিটো অফিচিয়েল নটিফিকেশ্যন যেতিয়া আহিব তেতিয়া মই আপোনাৰ আৰু বেছিকৈ আপডেট কৰি দিম যদি হেল্প সহাৰে মোৰ লাগে যদি আপোনাৰ হেল্প মই কাইণ্ডলি মেছেজ কৰিব হিন্দী যিটো হয় হিন্দী যিটো ইলেক্টিভ ছাবজেক্ট হয় এইটো মই স্পেচিয়েলিষ্ট হওঁ বাকী ছাবজেক্টৰ মই নিশ্চয় হেল্প কৰিব পাৰিম মেথছ বা ছায়েন্স আপোনাৰ যদি একো হেল্প লাগে মোক কাইণ্ডলি সুধিব ঠিক আছে থেংক ইউ ফৰ ৱাচিং